শিক্ষকসকলক প্ৰণাম জনাইছোঁ, উদ্যোক্তাসকলকো প্ৰণাম জনাইছোঁ। আজি এই কাৰ্যসূচী চলি থকাৰ পিছৰ ভাগত মই আৱেগিক হৈ পৰিছিলোঁ। কিয় জানেনে? বৰ্তমান মই ষ্টুডেণ্টো নহয়, মোৰ পেৰেণ্টো নহয়, কি মোৰ ল'ৰাক বিয়া পাতিলে, সেইকাৰণে মোৰ কৰিবলগীয়া বিশেষ নাই। কিন্তু মাৰ মনত পৰি গ'লগৈ, কাৰণ আমি বহুত কষ্টৰে পঢ়িছিলোঁ। মোৰ দাদা মায়ে অসমীয়া মাধ্যমত পঢ়াইছিলে, কিন্তু মই আটাইতকৈ হোৱাৰ কাৰণে মোক ইংলিছ মিডিয়ামতে পঢ়াইছিলে। কিন্তু পঢ়াত যথেষ্ট কষ্ট হৈছিল, কাৰণ কিয় জানে নাই? মোৰ মায়ে কি কাম কৰিছিল মই কৈ দিছোঁ আজি আপোনালোকক, কোনে নাজানে চাগে। মই নিসংকোচাই ক'ব বিচাৰিছোঁ, মোৰ মায়ে স্কুল এখনত আয়া কৰিছিল, আৰু সেই আয়া কৰা পইচাৰে মোক পঢ়াইছিল। আৰু আপোনালোকে নিশ্চয় জানিব, চেইণ্ট পলছ বিদ্যা মন্দিৰ এয়া বিষ্ণুনগৰত অৱস্থিত, সেইখন স্কুলৰ মই প্ৰতিষ্ঠাপক হয়, আৰু সেইখন স্কুলৰ মই ডাইৰেক্টৰ হয়, য'ত নেকি মই নিজেই 5গৰাকী শিক্ষকক নিযুক্তি দিব পাৰিছোঁ, এগৰাকী আয়াকো মই নিযুক্তি দিব পাৰিছোঁ। লাকৰ কি অপজিট ডাইৰেকশ্যন আহিছে। আৰু এই সময়ত মই ছাৰক ধন্যবাদ দিব বিচাৰিছোঁ, যিহেতু আজি 33 বছৰ দিন মই ঘৰুৱা শিক্ষক হিচাপে শিক্ষকতা কৰি আহিছোঁ। বেলেগ বেলেগ পৰ্যায়ৰ ল'ৰা ছোৱালীক মই শিক্ষাদান কৰিছোঁ, ক্লাছ নাৰ্চাৰীৰ পৰা ডিগ্ৰী কৰ্চলৈকে। যিহেতু মোৰ ফেভৰেট ছাবজেক্টটো হ'ল ইংলিছ, সেইকাৰণে ইংলিছ বিষয়ৰ কাৰণে মোৰ ওচৰলৈ বহুত ল'ৰা ছোৱালী আহে। ওচৰৰ গাঁৱৰ পৰা ল'ৰা ছোৱালীবোৰ আহে, আমাৰ বাগানৰ ল'ৰা ছোৱালীও আহে। ইয়াতো তেনেকুৱা আছে কিছুমান পেৰেণ্ট, যিসকলে মোৰ ইয়ালৈ টিউশ্যনৰ কাৰণে পঠিয়াইছিলে। কিন্তু কথাটো হ'ল কি, এই আজিলৈকে কিন্তু এনেকুৱা এটা মটিভেশ্যনেল কেম্পত মই অংশগ্ৰহণ কৰা নাছিলোঁ। আমিও ল'ৰা ছোৱালীবোৰক অকণমান মগজুত ভৰাবলৈ চেষ্টা কৰোঁ যে কিয় তেওঁলোকে পঢ়িব লাগে, কেনেকৈ পঢ়িব লাগে। কিন্তু আজি তেখেতে যিটো মটিভেশ্যনেল এপ্ৰ'চ দিলে, সেইটো কিন্তু সঁচাকৈ আদৰণীয় আৰু প্ৰশংসনীয়। আৰু মই জানো যে তেখেতে যি ধৰণে ক'লে, আজি তেখেতৰ কোৱা কথাবোৰ যে আমাৰ ল'ৰা ছোৱালীবোৰৰ হাড়ে মগজুৰে যে সোমাই পৰিছে, সেইটো কিন্তু মই 100% নিশ্চিত। থেংক ইউ ছাৰ।